আকৌ কংগ্ৰেছত নিজিকাও আকৌ কংগ্ৰেছত নিজিকাও আকৌ কংগ্ৰেছত নিজিকাও হিমন্ত দাৰ মানে ডিক্টেশ্যনত নতুন বস্তু বহুত হৈছে, সেইটো আটাইতকৈ ডাঙৰ কথা। আৰু মই সেইকাৰণে ইলেকশ্যন আগতে কৈছিলোঁ যে আমাক এজন মুখ্যমন্ত্ৰী লাগে যি দৌৰি থাকিব পাৰে, যি প্ৰগ্ৰেছিভ, যি ইণ্টেলিজেণ্ট, সেইটো আৰু এটা বেলেগ বস্তু, সেইটো ছিক্স চেন্সত থাকে। চ' হিমন্ত দাৰ সেইটো আছে, আৰু মই ভাবোঁ যে আমি 5 বছৰত অসমৰ বহুত বেছি উন্নতি হ'ব। হি ইজ ভেৰি হেপী। আৰু এটা হৈছে যে আলফাৰ যিটো দীৰ্ঘদিনীয়া এটা সমস্যা আছিলে, এই সমস্যাটো এই চৰকাৰখনে এটা আলোচনাৰ মাজলৈ যাবলৈ চেষ্টা কৰি আছে, কি ক'ব এইটো? সেইটো মই হিমন্ত দাক এৰি দিম, কাৰণ পৰেশ দাৰ লগত ময়ো কথা পাতিছোঁ বহুতবাৰ, আৰু ময়ো বহুতবাৰ কৈছোঁ যে আপুনি ঘূৰি আহক, আমি কথা পাতিম আমাৰ নিজৰ ধৰণে। গতিকে হিমন্ত দাই যদি ভালকৈ যদি কথা পাতিব পাৰে, আই থিংক হি কেন।